জয় শ্রী রাধে কৃষ্ণ। রাখা রাখা প্ৰভু ৰাখা, মায়াৰ বাধে খাই, তুমি নাৰাখিলে প্ৰভু ৰাখোতা যে নাই। শ্ৰীমদ ভাগৱত গীতাত উল্লেখ আছে যে কোনো অতিশয় দুৰাচাৰী ব্যক্তিও যদি বিশ্বাসৰ সৈতে ভগৱান শ্ৰীকৃষ্ণৰ ভক্তি কৰে তেনেহ'লে তেওঁক মহাত্মা জ্ঞান কৰিব লাগে। লাইফ এণ্ড গড চেনেলটোলৈ সকলো ভক্তবৃন্দকে স্বাগতম জনাইছোঁ। প্ৰভু বাকে বিহাৰীৰ আশীৰ্বাদত সকলোৰে জীৱন সুখী হওক, ভগৱানৰ প্ৰতি ভক্তি বৃদ্ধি হওক। মানৱ জীৱন বহু দুখ কষ্টৰ মাজেৰে বহু জনমৰ পিছত পোৱা যায়। এই মানৱ জীৱন বাৰে বাৰে পোৱা নাযায়। যেনেকৈ গছৰ পাত সৰি গ'লে সি আকৌ গৈ ডালত নালাগে, ঠিক তেনেকৈ এবাৰ মানৱ শৰীৰ ত্যাগ কৰাৰ পিছত আকৌ যে মানৱ দেহ বা মানুহ হৈ জন্মগ্ৰহণ কৰিব তাৰ কোনো নিশ্চয়তা নাই। গতিকে এই মানৱ জীৱন লাভ কৰিছোঁ যেতিয়া ইয়াক অবাবত নষ্ট কৰা উচিত নহয়। আগৰ জন্মৰ শুভ অশুভ কৰ্ম আৰু ভক্তিৰ ফল মানুহে এই জীৱনত ভোগ কৰি আছে, আৰু এই জীৱনৰ শুভ আৰু অশুভ কৰ্মৰ ফল ভৱিষ্যত জীৱনত ভোগ কৰিব লাগিব। এই কৰ্মফলৰ কাৰণে আমাৰ বেমাৰ আজাৰ হয়, টকা পইচাৰ লাভ লোকচান হয়, মান সন্মান প্ৰাপ্তি হয়, সুখ দুখ ভোগ কৰিবলগীয়া হয়, জেলত যাবলগীয়া হয়। কাৰোবাৰ সন্তান হয়, কাৰোবাৰ নহয়। কাৰোবাৰ ছোৱালী হয়, ল'ৰা সন্তান নহয়। কাৰোবাৰ ল'ৰা হয়, ছোৱালী সন্তান নহয়। এই সকলোবোৰ পূৰ্ব জন্মৰ কৰ্মৰ ফল, আৰু এই ফল ভোগ কৰিবলৈ আমি সকলো বাধ্য। ইয়াৰ পৰা কোনেও হাত সাৰিব নোৱাৰে। ইয়াৰ পৰা উদ্ধাৰ হোৱাৰ একমাত্ৰ ৰাস্তা হৈছে ভগৱানৰ চৰণত শৰণ লোৱা, ভগৱানৰ ভক্ত হোৱা। যদি নীতি নিয়মৰ মাজেৰে শুদ্ধ ভক্তি কৰিব পাৰে তেতিয়াহ'লে আপুনি এই সমস্ত সমস্যাৰ পৰা মুক্ত হ'ব পাৰে। আমাৰ জীৱনৰ উদ্দেশ্য কি? কেৱল ডাঙৰ দীঘল হোৱা, পঢ়া শুনা কৰি চাকৰি বাকৰি কৰা, সংসাৰ কৰা, ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰা? আজি আমাৰ সমাজত প্ৰায় দেখিবলৈ পাওঁ যে পৰিয়ালৰ সুখ তথা ভৰণ পোষণৰ কাৰণে কোনো মানুহে অন্যায়ভাৱে আনক ঠগি অসামাজিক কৰ্ম কৰি অৰ্থ উপাৰ্জন কৰে। এইবোৰ কৰোঁতে জীৱনৰ বেছিভাগ সময় পাৰ হৈ যায়। এই জীৱনত আমি যিবোৰ কৰ্ম কৰিলোঁ সেই কৰ্মফল অনুসাৰে আমি মৃত্যুৰ পিছত আন এটা শৰীৰ বা দেহ লাভ কৰিম। সেই দেহ কুকুৰ, মেকুৰী, গৰু, ছাগলীও হ'ব পাৰে। সেয়া নিৰ্ভৰ কৰিব আমি এই জীৱনত কৰা কৰ্মৰ ফলৰ ওপৰত। জয় প্ৰভু জগন্নাথ। হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ।